নমস্কাৰ মই ষ্টুডেন্টছ সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেল আসামিজ ইম্পৰ্টেন্ট চেনেললৈ স্বাগতম জনাইছো বহুত দিন মূৰত আজি তোমালোকৰ মাজত মই বিজ্ঞান যি তোমালোকৰ সাবজেক্টটো আছে হে বিজ্ঞান সাবজেক্টৰ প্ৰথম যি চেপ্টাৰটো তোমালোকৰ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই ৰাসায়নিক বিক্ৰিয়া সমীকৰণ চেপ্টাৰৰ পৰা তোমালোকক আজি মই এমসিকিউ টা প্ৰশ্ন সুন্দৰকৈ গুটেখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিম উত্তৰ সহকাৰে ঠিক আছে মাল্টিপল চইচ কোৱেশ্চন সুন্দৰকৈ এমসিকিউ টা প্ৰশ্ন উত্তৰ সহকাৰে দেখুৱাই যাবলৈ চেষ্টা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকিবা আৰু এনে ধৰণৰ নিতৌ ভিডিওসমূহ পাই থাকিবলৈ হ'লে আমাৰ আসামিজ ইম্পৰ্টেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি কাহটকা বেলখন বজাই ৰাখিবা এতিয়া তোমালোকে চাই লোৱা যে প্ৰথম যি চেপ্টাৰটো তোমালোকৰ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াৰ পৰা তোমালোকৰ টোটাল 6 মাৰ্কৰ প্ৰশ্ন কাটিব গতিকে এমসিকিউ টাইপৰ প্ৰশ্ন ইয়াৰ পৰা কাটিব এতিয়া ইয়াত তোমালোকক ৰাসায়নিক বিক্ৰিয়া সমীকৰণ যি চেপ্টাৰটো আছে এটো চেপ্টাৰৰ গুটেকিটা এমসিকিউ টা প্ৰশ্ন তোমালোকৰ মাজত মই লৈ আহিছো এইকেইটা প্ৰশ্ন যদি তোমালোকে পঢ়ি যোৱা তাৰ পৰা এমসিকিউ টা প্ৰশ্ন তোমালোকৰ কমন গ্যাৰান্টি হিচাপত পৰিব গুটেকিটা আজি এইখিনিত সুন্দৰকৈ তোমালোকক দেখুৱাই যাম তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা মই সুন্দৰকৈ স্কিপ আনটিনে কৈ থাকিম তোমালোকে চাবা পানী বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়া উদাহৰণ এনেদৰে তোমালোকে গুটেকিটা চাব বিজুজন লাহেলে তোমালোকে এনে ধৰণৰ আছে 3 নম্বৰ আতা হৈছে মই কিন্তু দেখুৱাই দি আছো সুন্দৰকৈ তোমালোকে বহিত মানে লিখি যাবা লগে 4 নম্বৰ কোৱেশ্চন আহিছে তাৰ পিছত তোমালোকৰ আহিছে 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰ তলফালে দিয়া আছে চাবা দে উত্তৰ কেটা দিয়া আছে লিখা সুন্দৰকৈ তাৰ পিছত আহিছে 6 নম্বৰৰ উত্তৰ কেটাও দিয়া আছে তোমালোকৰ তলফালে চাবা তাৰ পিছত 7 নম্বৰ আহিছে 7 নম্বৰ আনসাৰ কিন্তু সুন্দৰকৈ তলফালে দিয়া আছে তোমালোকে চাবা তাৰ পিছত দিয়া আছে 8 নম্বৰ ফেৰাছ সালফেট তাপীয় বিজুজন উৎপন্ন হয় এয়াটো সুন্দৰকৈ দিয়া আছে এনেদৰে তোমালোকে 9 নম্বৰ কোৱেশ্চনটো চাবা 9 নম্বৰ কোৱেশ্চনটো সুন্দৰকৈ আনসাৰখিনি তলফালে দিয়া আছে গুটেকিটা চাবা সুন্দৰকৈ 10 নম্বৰত আহিছে এতিয়া মই কোৱেশ্চন আৰু আনসাৰ হকৰ দি আছো ইয়াত আনসাৰ কিন্তু এফালে দিয়া আছে তলফালে চাবা তাৰ পিছত কিবা যদি ভুল হয় তেতিয়া হলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা কিবা অসুবিধা হলে আৰু চোৱা 12 নম্বৰটো আহিছে 12 নম্বৰটো চোৱা কোৱেশ্চন ডাঙৰ আছে আনসাৰ হ'ব 13 নম্বৰ কোৱেশ্চনটো ডাঙৰ আছে চাবা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় কিটা দেই গুটেকিটা এমসিকিউ টা চাবা 14 নম্বৰ কোৱেশ্চনটো ডাঙৰ আছে এফালে আছে 15 নম্বৰ কোৱেশ্চন এটো ডাঙৰ আছে কোৱেশ্চন ডাঙৰ কিন্তু আনসাৰ কিন্তু একদম সৰু 16 নম্বৰটো চাবা এমসিকিউ টা প্ৰশ্ন বহুত দৰকাৰী প্ৰশ্ন তাৰফালে এফালে আছে 17 নম্বৰ কোৱেশ্চনটো চাবা এটো আৰু বেছি ইম্পৰ্টেন্ট এটো উত্তৰটো হ'ব ইয়াৰ পিষ্টৰ অক্সাইড তাপৰটো আতৰাবলৈ তলটো হৈছে তলৰ কোনটো এটা তাপীয় বিয়োজ বিক্ৰিয়া ইয়াটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন গুটেকিটা চাবা উত্তৰ কিন্তু সুন্দৰকৈ দিয়াই আছে তাৰ পিছত 19 নম্বৰটোত আহিছে 19 নম্বৰ গৈ আছে এফালে 20 নম্বৰ গৈ আছে তাৰ পিছত তোমালোকে চাবা এইফালে 21 নম্বৰ গৈ আছে তাৰ পিছত তোমালোকৰ আহিছে এফালে চাবা 22 নম্বৰ আহিছে 22 নম্বৰৰ পিছত তোমালোকৰ আহিছে 23 নম্বৰ পিছত আহিছে তোমালোকৰ 24 নম্বৰ গুটেকিটা সুন্দৰকৈ দিয়াই আছে তোমালোকে বেছি নাই আৰু 2-3টা মান আছে এসব 25 নম্বৰ কোৱেশ্চনটো চোৱা আনসাৰ তলফালে দিয়া আছে মটিয়া 26 নম্বৰ কোৱেশ্চনৰ আনসাৰটো তোমালোকৰ দিয়া আছে 2AGVR 27 নম্বৰ কোৱেশ্চনৰ আনসাৰটো দিয়া আছে তোমালোকৰ চোৱা তলফালে উত্তৰত এ আৰু 1 আৰু 2 তাৰ পিছত 28 নম্বৰ চাবা 28 নম্বৰটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন চাবা 29 নম্বৰটো চাবা এটো আৰু বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় 29 নম্বৰটো চাবা ইয়াৰ শুদ্ধ আনসাৰ হ'ব তোমালোকৰ ইয়াত দিয়া আছে হাইড্ৰজেন গেছ আৰু আইৰন ক্লৰাইড উৎপন্ন হয় এফালে দিছে 30 নম্বৰ তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াত বৈশিষ্ট্য তোমালোকৰ হ'ব ওপৰ আটাইকেইটা গুটেকিটা ৰাসায়নিক বিক্ৰিয়া বৈশিষ্ট্য হয় গতিকে 30টা মান হৈছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া সমীকৰণৰ কমন মানে এমসিকিউ টা প্ৰশ্ন গুটেকিটা চাবা ইয়াৰ পৰা তোমালোকৰ কমন পৰিব আজি এইখিনিতে সমাপ্ত কৰিলো ধন্যবাদ